নমস্কাৰ বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে যে আমি যেতিয়া আমাৰ ঘৰৰ বাউণ্ডেৰী ৱালখন বনাওঁ তেতিয়া ইয়াৰ কাৰণেও বাস্তু নিদৰ্শনা আছে। যধে মধে বনোৱা ৱালখনে হয়তো ভৱিষ্যত প্ৰজন্মৰ ক্ষেত্ৰত হ'ব পাৰে দুৰ্ভাগ্যৰ কাৰণ। বহুত সময়ত দেখা যায় যে এই বিষয়ে আমি নজনাকৈ বাউণ্ডেৰী ৱাল এখন লগে লগে সীমাটো সুৰক্ষিত কৰাৰ কাৰণে আৰু আমি বনাই দিওঁ। কিন্তু কেতিয়াবা হয় কি, ঘৰ বনোৱাৰ আগতে ৱালখন বনাই দিয়াৰ কাৰণে ঘৰখন বনোৱাত আমাৰ বাধা হৈ পৰে, কাৰণ ইয়াতে কিছুমান বাস্তুৰ দোষ উৎপন্ন হয়। আমি চাওঁ আহকচোন কি কৰিব ৱালখন বনোৱাৰ আগতে। প্ৰথমতে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক আৰু শ্বেয়াৰ কৰি দিয়ক, সকলোৰে উপকাৰত আহিব আপোনালোকৰ বন্ধু বান্ধৱ সম্বন্ধীয় পৰিয়ালবৰ্গলৈকে। এতিয়া চাওক, প্ৰথমতে আমি ঘৰখন যি টুকুৰা মাটিতে আমি বনাওঁ তাৰ ৰাস্তাটো আমি চাই ল'ব লাগিব, কোন দিশে প্ৰথমতে ৰাস্তাটো আছে। সাধাৰণতে আমি যেতিয়া বাহিৰৰ পৰা আহোঁ, ঘৰখনত যেতিয়া আমি সোমাওঁ, যিটো ৰাস্তাৰ পৰা আমি ঘৰখনৰ সোমাওঁ সেইফালেই মুখ কৰি ঘৰখন বনোৱা হয়। যদি ধৰোঁ এই ৰাস্তাটো আপোনাৰ দক্ষিণৰ ফালে আছে, গতিকে ঘৰখন দক্ষিণমুখী হ'ব। আমি যেতিয়া এখন ৱাল নিৰ্মাণ কৰিম, ৱাল নিৰ্মাণ কৰোঁতেও গৃহ নিৰ্মাণৰ দৰেই শুভ মুহূৰ্ত, দিন বাৰ, যোগ তিথি আদি চোৱাটো অত্যন্তই প্ৰয়োজন। সাধাৰণতে এই ক্ষেত্ৰত আমি কোনো গুৰুত্ব নিদিওঁ, কিন্তু এই ৱালখন বনোৱা মানেই হ'ল আমাৰ আশ্ৰয়স্থলটো আমি নিশ্চিত কৰিলোঁ। গতিকে শুভ মুহূৰ্ত চাব লাগে আৰু এই দিনাৰ পৰাই আপোনাৰ অৰ্থাৎ আমাৰ বাস্তু আৰম্ভ হৈ পৰে। এটা কথাত আমি গুৰুত্ব দিব লাগিব যে যিমান সোনকালে আমি ঘৰখন বনাব পাৰোঁ তাক আমি ওপৰত গুৰুত্ব দিব লাগিব। আৰু ৱালখন বনোৱাৰ আগতে মাটিটুকুৰা সম্পূৰ্ণকৈ ভালদৰে চাফ চিকুণ কৰি লওক, কাৰণ সেইদিনাৰ পৰাই আপোনাৰ ভাগ্যত প্ৰভাৱ পৰিব। ৱালখনো এটা আমাৰ পাৰ্মানেণ্ট স্থায়ী এখন নিৰ্মাণ কাৰ্য। আৰু এতিয়া প্ৰথম যেতিয়া ৱালখন বনাব, প্ৰথম খুঁটাটো যদি পুতিব লগা হয় তেনেহ'লে উত্তৰ পূবৰ যিটো কোণৰ সেই খুঁটাটো প্ৰথমতে পুতি লওক, আৰু তাৰ পাছত কিন্তু সেই তাতে এৰি দিয়ক, দক্ষিণৰ ফালে হওক, দক্ষিণৰ পৰা দক্ষিণৰ ৱালখন প্ৰথমতে আপোনালোকে বনাওক। আৰু দক্ষিণৰ ৱালখন অলপ বেছি ভাৰী কৰিব লাগে, পাৰিলে অলপ ওখ কৰিব লাগে বাকী পূবৰ আৰু উত্তৰৰ কেইখনতকৈ। তাৰ পাছতে আপোনালোকে দক্ষিণৰ ফালটো যেতিয়া বনোৱা হ'ব, পশ্চিম ফালে হওক, পশ্চিমৰ ফালটো আপোনালোকে তেনেকৈ দক্ষিণৰ ৱালখন পশ্চিমৰ ৱালখনৰ ফালে 1 ইঞ্চি 2 ইঞ্চি হ'লেও ওখ হ'ব লাগে, পূবৰ ফালে বা উত্তৰৰ ফালে যি কম্পেয়াৰ যদি কৰে, অৰ্থাৎ পূবৰ আৰু উত্তৰখনতকৈ অলপ ওখ হ'ব লাগে দক্ষিণ আৰু পশ্চিমৰ ফালৰ কেইখন, আৰু অলপ ভাৰীও হ'ব লাগে। তাৰ পাছত আপোনালোকে পূব ফালৰখন বনাওক আৰু শেষৰ ফালে উত্তৰখন বনাওক, যদি উত্তৰমুখী ঘৰ হয়, বা যদি আপোনাৰ পূবমুখী ঘৰ হয় তেনেহ'লে পূবৰখন পাছলৈ বনাব, কাৰণ সেইফালে আপোনালোকৰ বস্তু বাহিনী নিয়াত সহায় হ'ব। আৰু উত্তৰ আৰু পূবৰ ৱাল অলপ চাপৰ হ'ব লাগে। আৰু যদি ঘূৰি আছে মাটিটুকুৰা তেনেহ'লে কোনকেইটা যদি ধৰক আপোনাৰ সোঁ মাজতে, সীমাৰ সোঁ মাজতে উত্তৰ পূবটো পৰিলে বা উত্তৰ পশ্চিমটো পৰিলে বা দক্ষিণ পশ্চিমটো পৰিলে বা দক্ষিণ পূবটো পৰিলে, তেনেহ'লে নিয়মটো এই ধৰণে হ'ব। প্ৰথমতে আপোনালোকৰ প্ৰথম বনাব ছাউথ ৱেষ্টৰ, অৰ্থাৎ দক্ষিণ পশ্চিমৰ যিটো ৱাল সেইখন প্ৰথমতে বনাই ল'ব। নিয়মটো একেই বাকীখিনি। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে এখন ৱাল বনাওঁতে এইখিনি কথাৰ ওপৰত কিছু গুৰুত্ব দিয়ক। ধন্যবাদ।